ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 15 নং পাঠত থকা মহোহো গীত নামৰ এই গীতটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকে কিতাপখন চালে এই দুটামান পইণ্ট দেখা পাবা। প্ৰথমটো পইণ্টত দিয়া আছে যে গীতটোত থকা স্থানীয় উপভাষাৰ শব্দবোৰৰ মান্য অসমীয়াৰ ৰূপবোৰ জানো আহা। তোমালোকে যেতিয়া গীতটো পঢ়িবা তেতিয়া বহুকেইটা তেনেকৈ শব্দ পাবা বা শব্দবোৰ তোমালোকে বুজিয়ে নাপাবা। সেই শব্দবোৰৰ অৰ্থ ইয়াতে আমি যি বৰ্তমান অসমীয়া ভাষা কৈ আছোঁ বা সেই শব্দবোৰৰ মান্য অসমীয়াৰ ৰূপবোৰ ইয়াতে দিয়া আছে, তোমালোকে চাই জানি ল'ব পাৰিবা। তাৰ পাছৰ পইণ্টটোত দিয়া আছে যে মহোহো গীতটোৰ মূল কথাখিনি মান্য অসমীয়াৰ ৰূপত জানো আহা। চ' গীতটো বুজি পোৱাত অলপ অসুবিধা হয়, বুজিবৰ কাৰণে আমি এইটো চাব লাগিব। অৰ্থাৎ মান্য অসমীয়াৰ ৰূপত ইয়াতে দিয়া আছে, তোমালোকে চাই এইবোৰ জানি ল'বা। এবাৰ আহিছোঁ ক্ৰিয়াকলাপবোৰৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে মহোহো গীতটো শুদ্ধ উচ্চাৰণেৰে পদ্য হিচাপে পঢ়া। তো মহোহো গীতটো কি কৰিব দিছে? শুদ্ধ উচ্চাৰণেৰে পদ্য হিচাপে পঢ়িব কৈছে আৰু আটাই মিলি অংগভংগীৰে পৰিৱেশন কৰা। তো তোমালোকে এইবোৰ কৰিবা। ইয়াত যিবোৰ ক্ৰিয়াকলাপ কৰিব আছে বা লিখি দিব আছে মই সেইবোৰ কৰি দিম। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠত দিয়া মহোহো গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। তো ইয়াত এটা উদাহৰণ দিয়া আছিল হৌ লৌ বুলি। ইয়াৰ উত্তৰত মই যেনেদৰে লিখি দিছোঁ তেনেদৰে লিখি ল'ব পাৰিবা, যেনে লৰি চৰি ভাইৰে খাইৰে তেনেদৰে। তো এইবোৰ মই লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। ঠিক তেনেদৰে 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠত দিয়া মহোহো গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধ কি কি আমি লিখিব লাগে আৰু সঁজুলি দুবিধৰ ছবি অঁকা, আৰু সেই সঁজুলি দুবিধৰ ছবিও তোমালোকক আঁকিব দিছে। মই ইয়াতে আঁকি দিয়া নাই ছবি, তোমালোকে ছবিটো আঁকি ল'বা। ইয়াতে মই সেই সঁজুলি দুবিধৰ নাম লিখি দিছোঁ। ইয়াৰ উত্তৰত লিখিবা পাঠত উল্লেখ থকা কৃষি সঁজুলি দুবিধ হ'ল শিৰলু আৰু মৈ। তাৰপিছত ছবিটো তোমালোকে নিজে লিখিব লাগিব। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল উত্তৰ দিয়া। ইয়াতে প্ৰশ্ন দিয়া আছিল, কটোত সুধিছিল মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙোন লৈছে। কটোত সুধিছিল সিডাল গছত গা ঘঁহাওঁতে কি হ'ল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা সিডাল গছত গা ঘঁহাওঁতে হেদেলি পৰিল আৰু সকলোবোৰ মহ মৰিল। ঠিক তেনেদৰে গটোত সুধিছিল মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কৰি দিছে। ঠিক তেনেদৰে ঘটোত সুধিছিল টাকা আৰু সিকি মানে কি? টাকা মানে হ'ল টকা আৰু সিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। মহোহো গীতটোত উল্লেখ থকা নৈখনৰ নাম লিখা। তো তোমালোকে লিখিবা মহোহো গীতটোত উল্লেখ থকা নৈখনৰ নাম বুঢ়া দিয়া। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা। ইয়াতে পদবোৰ দিয়া আছিল, ইয়াত বিভক্তিবোৰ লিখিব লাগিছিল, মই ইয়াতে লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে মহোহো গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মাইনৰ ৰূপবোৰ লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইয়াত মই বিশেষ্য পদকেইটা লিখি দিছোঁ, যেনে শৰীৰ, নিমখ, টাঙোন, সোণ, টকা ইত্যাদি। ক্ৰিয়াপদকেইটা হ'ব মাৰিবলৈ, কৰিলোঁ, গ'ল, ঘঁহোতে, দেখিবলৈ ইত্যাদি। 7 নম্বৰ ক্ৰিয়াকলাপটোত
দিয়া আছিল বাক্য ৰচনা কৰা ইয়াতে শব্দ কেইটামান দিয়া আছিল চকচকীয়া চিকমিকিয়া শিকি হিৰলো টাঙোন এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগিছিল যেনেদৰে চকচকীয়া এই শব্দটো ব্যৱহাৰ কৰি মই এটা বাক্য ৰচনা কৰি দিছোঁ ঘৰৰ পৰ্দাখন ধুই দিয়াৰ পাছত চকচকীয়া হৈ উঠিল ঠিক তেনেদৰে মই বাক্যবোৰো কৰি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠত দিয়া মহোহো গীতটোৰ পৰা তলত দিয়া শব্দবোৰৰ মান্য অসমীয়াৰ ৰূপবোৰ লিখা তো মই ইয়াতে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা